হেল্ল' এভৰিৱান, এটা স্পেচিয়েল ভিডিঅ' যিবোৰ ষ্টুডেণ্টে এইবছৰ মেট্ৰিক পাছ কৰিছে সেইবোৰ ষ্টুডেণ্টলৈ। বৰ্তমান মোক বহুত কিবা কিবি সুধি আছে যে স্কলাৰশ্বিপ ৰিগাৰ্ডিং বা বহুত কিবা কিবি। সেইখিনি বাৰু মই ইউটিউবত এনি টাইম আপডেট দিম। যিবোৰ ষ্টুডেণ্টৰ কাৰণে যিবোৰ স্কলাৰশ্বিপ আহে, HSC ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপ, পষ্ট মেট্ৰিক স্কলাৰশ্বিপ বা ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপ, যিমান স্কলাৰশ্বিপ আহে সেইবোৰ আপডেট দিম। বাট এতিয়া আজি এটা বেলেগ কথা ডিছকাছ কৰিব লৈছোঁ, সেইটো হ'ল যে তোমালোকৰ কেৰিয়াৰ, তোমালোকে কোনটো ষ্ট্ৰীম ল'বা। মেট্ৰিকৰ পিছত এটা টাইম আহে যিটো টাইমত তুমি চুজ কৰিব লাগিব, তুমি আৰ্টছ, কমাৰ্চ আৰু ছায়েন্স চুজ কৰিব লাগিব, মানে কোনটো ফিল্ডত পঢ়িবা, বা হোটেল মেনেজমেণ্ট যি পঢ়া বা BBA পঢ়া যি পঢ়া। চ' ফাৰ্ষ্ট অফ অল মই একদম এটা কথাই যে তোমালোকে নিজৰ পটেনচিয়েলৰ ওপৰত ধ্যান দিবা প্লিজ। মই নকওঁ যে তুমি ছায়েন্স পঢ়া, তুমি আৰ্টছ পঢ়া, তুমি কমাৰ্চ পঢ়া। তোমাৰ ইণ্টাৰেষ্ট ক'ত আছে, যিবোৰ মেট্ৰিক দিছা, ভাল পাৰ্চেণ্টেজ হৈছে, কম পাৰ্চেণ্টেজ হৈছে, যিমান আছে, তোমাৰ পটেনচিয়েল কি, তোমাৰ ইণ্টাৰেষ্ট কি, সেই বস্তুটো মানে ধ্যান কৰা। কোনোবাই কিবা পঢ়িছে বা মই কি পঢ়িছোঁ সেইটো বেলেগক ফ'ল' কৰি লাভ নাই, বা বেলেগক ফ'ল' কৰি ছায়েন্স পঢ়ি বা আৰ্টছ পঢ়ি বা কমাৰ্চ পঢ়িবা সেইটো মিছা, মানে সেইটো বেয়া। কাৰণ কাৰোবাক যদি ফ'ল' কৰি তুমি কমাৰ্চ পঢ়া বাট মিডিলত যাই দেখিলা যে তোমাৰ কমাৰ্চৰ ওপৰত একো ইণ্টাৰেষ্ট নাই, ছাপ'জ তুমি ছায়েন্স পঢ়িলা, কাৰোবাক চাই যে সি ছায়েন্স লৈছে ময়ো ছায়েন্স ল'লোঁ, তেতিয়া মিডিলত যাই এনেকুৱা হ'ব যে তোমাৰ ইণ্টাৰেষ্ট নাই, যে মিডিলত যাই এনেকুৱা হ'ব যে মই কি কৰিলোঁ। চ' সেইটো বস্তু যাতে নহয়, মই ষ্টুডেণ্টক যোনে য'ত এডমিশ্যন লোৱা, ভাল এখন কলেজ, ভাল টিচাৰ ক'ত আছে, ভাল ফেকাল্টি ক'ত আছে, সেইবোৰ বস্তু চোৱা। আৰু নিজৰ ইণ্টাৰেষ্ট, তুমি কি পঢ়ি ভাল পোৱা, তোমাৰ কিহৰ ওপৰত ইণ্টাৰেষ্ট, ছায়েন্স নে আৰ্টছ নে কমাৰ্চ, গাৰ্জেনৰ লগত, মা দেউতাৰ লগত ডিছকাছ কৰা, মই এইটো পঢ়িবলৈ মন, বা মই ফিউচাৰত এনেকুৱা পঢ়িম, বা মোৰ ইণ্টাৰেষ্ট ইয়াতে আছে, বা আৰ্টছত আছে, মোৰ ছায়েন্সত আছে, বা মোৰ কমাৰ্চত আছে ইণ্টাৰেষ্ট, মই বেংকত যাম, বা মোৰ চিভিল ছাৰ্ভিচত যাম, ত' বা মই ইঞ্জিনিয়াৰিং কৰিম, বা মই মেডিকেল কৰিম। চ' সেইবোৰ বস্তু যিমান টাইম লাগে, মানে ইমানো নহয়, গাৰ্জেনৰ লগত যিখিনি পটেনচিয়েল টাইম বা এটা গুড টাইম স্পেণ্ড কৰি কথাখিনি ডিছকাছ কৰা, তাৰপিছত এডমিশ্যন লোৱা। এটা ভাল ডিচিশ্যন লৈ এডমিশ্যন লোৱা। যিমান ষ্টুডেণ্ট আছে, মোৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট। কাৰণ মই বহুত ষ্টুডেণ্টক দেখিছোঁ যে মোৰ লগত ডিছকাছ কৰে যে দাদা মই ছায়েন্স লৈ বহুত পস্তাই আছোঁ, মই আৰ্টছ পঢ়িব লাগিছিল, বা মই কমাৰ্চ লৈ পস্তাই আছোঁ, মই আৰ্টছ পঢ়িব লাগিছিল, মই আৰ্টছ লৈ পস্তাই আছোঁ, মই ছায়েন্স পঢ়িব লাগিছিল, কমাৰ্চ পঢ়িব লাগিছিল। এনেকুৱা কথা মোৰ লগত বহুত ষ্টুডেণ্টে ডিছকাছ কৰিছে। চ' সেইটো নোখোজোঁ যে তোমালোকৰ ক্ষেত্ৰত হওক, বা তোমালোকে গিল্টি ফিল কৰা যে মই কি কৰিলোঁ, বা এটা নাই মই এইটো মানে কিয় পঢ়িলোঁ, বা সেনেকুৱা কথা। চ' গাৰ্জেনৰ লগত ভালকৈ ডিছকাছ কৰা, নিজৰ পটেনচিয়েল চোৱা, এণ্ড তাৰপিছত নিজৰ ইণ্টাৰেষ্ট চোৱা। পটেনচিয়েল মিনছ তোমাৰ এবিলিটি, তোমাৰ ওচৰত কিমান ক্ষমতা আছে। ইটছ এণ্ড এভৰি ষ্টুডেণ্ট, যিমান ষ্টুডেণ্ট আছে চবেই ব্ৰিলিয়েণ্ট, কিছুমানে খটায়, কিছুমানে নখটায়। চ' মোৰ ফালৰ পৰা ৰিকুৱেষ্ট, যিটো মানে কোৰ্চ ল'ব লাগে লোৱা, জাষ্ট ভাবি চিন্তি ল'বা, আৰু নিজৰ ঘৰৰ লগত, নিজৰ মানে ফাৰ্ষ্ট নিজৰ লগত ডিছকাছ কৰি সেই বস্তুটো কৰিবা। যোনটো কোৰ্চে লোৱা, আৰ্টছ লোৱা, কমাৰ্চ লোৱা, ছায়েন্স লোৱা, বা হোটেল মেনেজমেণ্ট লোৱা, আৰু বহুত কিবা কিবি আছে, জাষ্ট নিজৰ ওপৰত এটা কুৱেশ্যন কৰিবা, বা নিজক কুৱেশ্যন কৰিবা, মই কি পঢ়িলে ভাল হ'ব মোৰ ক্ষেত্ৰত বা মোৰ ফিউচাৰৰ ক্ষেত্ৰত। চ' বেষ্ট উইচেছ থাকিল। এইটো বস্তু মই বনালোঁ, বা মানে লাইভতো কৈছিলোঁ। চ' সেইকাৰণে মই কথাখিনি ক'লোঁ ষ্টুডেণ্টৰ মাজত। চ' থেংক ইউ এভৰিৱান। তোমালোকৰ জীৱন বা ফিউচাৰ মংগল হওক বা ব্ৰাইট হওক, তাৰে কামনা কৰিছোঁ। থিংক ফাৰ্ষ্ট, চেল্ফ থিংকিং। অ'কে, থেংক ইউ।